ছাত্ৰ ছাত্ৰীসকল বহুদিন বিৰতিৰ মূৰত তোমালোকৰ ওচৰলৈ আহিছোঁ। আজি আমি দশম শ্ৰেণীৰ সামান্তৰ প্ৰগতিৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ। সামান্তৰ প্ৰগতি আজি মই আৰম্ভ কৰিম। কণ্টিনিউ 3টা বা 4টা ক্লাছত মই সামান্তৰ প্ৰগতিটো শেষ কৰিবলৈ যত্ন কৰিম। এতিয়া সামান্তৰ প্ৰগতি বুলি ক'লে আমি কি বুজোঁ? প্ৰথম কথা হৈছে সেইটো সামান্তৰ প্ৰগতি মানে কি। আমি কি হয় কেতিয়াবা বিভিন্ন ধৰণৰ নাম্বাৰ চিৰিজবিলাক পাইছোঁ। আমাক কেতিয়াবা ফিল ইন দ্য ব্লেংকছত দিয়ে জামলিংকে ধৰা 0, 1, 3, 6, 10 এইকেইটা ব্লেংকছ দিলে, ব্লেংকছকেইটা পূৰাব দিছে। ধৰি লোৱা 1, 4, 7, 10 ব্লেংকছ 1, 4, 9, 16 ব্লেংকছ। মই বিভিন্ন ধৰণৰ চিৰিজ কেইটামান লিখি লৈছোঁ। এই চিৰিজ কেইটাৰ সহায়ত তোমালোকে সামান্তৰ প্ৰগতিটো বুজি পাবলৈ সহজ হ'ব। ব্লেংকছ আৰু ঠিক আছে, এইকেইটা লৈছোঁ। এইকেইটা সামান্তৰ প্ৰগতি বুলি মই কোৱা নাই, এইকেইটা হৈছে নাম্বাৰ চিৰিজ, কিছুমান নাম্বাৰ শ্ৰেণী। এতিয়া আমি যদি এই নাম্বাৰ শ্ৰেণীকেইটা চাওঁ, নাম্বাৰ সংখ্যাৰ শ্ৰেণী বুলি ক'লে আমি কি বুজিম? এটা নিৰ্দিষ্ট অৰ্ডাৰত নিৰ্দিষ্ট নিয়মত সজাই থোৱা সংখ্যাৰ সমষ্টি হ'ল। এতিয়া যদি মই ইয়াত শ্ৰেণীকেইটা চাওঁ তেতিয়া আমি কি দেখিম? ইয়াৰ 1 প্লাছ হৈছে, ইয়াৰ লগত 2 প্লাছ হৈ এইটো হৈছে, ইয়াৰ লগত 3 প্লাছ হৈ এইটো হৈছে, ইয়াৰ লগত 4 প্লাছ হৈ এইটোলৈ হৈছে হ'ল। গতিকে ইয়াত কি হ'ব? 5 প্লাছ হ'ব, ইয়াত কিমান হ'ব? 6 প্লাছ হ'ব হ'ল। এইদৰে এইটো এটা শ্ৰেণী হ'ল। এই শ্ৰেণীটো যদি চাওঁ 1, 4, 7, 10 3 প্লাছ হৈছে, 3 প্লাছ হৈছে, 3 প্লাছ হৈছে। গতিকে ইয়াত কি হ'ব? 3 প্লাছ হ'ব, 3 প্লাছ হ'ব। ইয়াত যদি চাওঁ 1, 4, 9, 16 আমি যদি চাওঁ ইয়াতে 1 স্কোৱাৰ, 2 স্কোৱাৰ, 3 স্কোৱাৰ, 4 স্কোৱাৰ তেনেকুৱা হৈছে। গতিকে এইটো হ'ব 5 স্কোৱাৰ। তেনেদৰে নেক্সট চিৰিজটো যদি চাওঁ তেতিয়া আমি কি দেখিম? 10, 8, 6, 4 অৰ্থাৎ 2টোকে কমি গৈছে। গতিকে আমাৰ ইয়াত আহিব 2, ইয়াত আহিব 0, তাৰপিছত যদি আৰু এটা নাম লিখোঁ -2। এতিয়া এই চিৰিজবিলাকৰ ভিতৰত তোমালোকে এটা কথা চিৰিজত মন কৰা, 2 নম্বৰৰ যিটো চিৰিজটো এই চিৰিজটোত কি হৈছে? প্ৰত্যেকটো বস্তুত 3 কৈ বাঢ়ি গৈ আছে। এটা টাৰ্মৰ পৰা আনটো টাৰ্মলৈ 3 ইনক্ৰিজ হৈছে। লাষ্ট টাৰ্মটো যদি চাওঁ, এই টাৰ্মটোত আমাৰ কি হৈছে? এটা টাৰ্মৰ পৰা আনটো টাৰ্মলৈ 2 কমিছে। গতিকে কিমান বাঢ়িছে বুলি ক'লে আমি কি ক'ম? -2 বাঢ়িছে হ'ল। অৰ্থাৎ চিৰিজ, ছেকেণ্ড চিৰিজ আৰু ফ'ৰ্থ চিৰিজ, এই চিৰিজকেইটাত আমাৰ কি হৈছে? দুটা কনজিকিউটিভ, দুটা ওচৰা ওচৰি সংখ্যাৰ মাজত পাৰ্থক্যটো একে আছে। ইয়াত এই দুটাৰ পাৰ্থক্য 3, ইয়াত এই দুটাৰ পাৰ্থক্য 3, এই দুটাৰ পাৰ্থক্য 3, ইয়াত এই দুটাৰ পাৰ্থক্য -2, দুটা ওচৰা ওচৰি সংখ্যাৰ মাজত পাৰ্থক্য একে আছে। এনেকুৱা ধৰণৰ চিৰিজবিলাকক আমি কওঁ এৰিথমেটিক প্ৰগ্ৰেশ্যন, সামান্তৰ প্ৰগতি। গতিকে সংখ্যাৰ শ্ৰেণীবিলাকৰ ভিতৰত সামান্তৰ প্ৰগতিটো এটা খুব সৰল শ্ৰেণী। অৰ্থাৎ সামান্তৰ প্ৰগতিত হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিব? যে এটা সংখ্যাৰ পৰা সিটো সংখ্যালৈ সমানে সমানে বাঢ়ি যাব লাগিব। মই যদি এতিয়া কেইটামান সামান্তৰ প্ৰগতি লিখোঁ, এক্সাম্পল অফ AP চিৰিজ যদি লিখোঁ, এক্সাম্পল অফ এৰিথমেটিক প্ৰগ্ৰেশ্যন যদি মই লিখোঁ, ধৰি লোৱা মই এটা লিখিলোঁ 5, 10, 15, 20, 25, 5 ইনক্ৰিজ কৰিছোঁ। মই যদি লিখোঁ 4, 9 নিলিখোঁ, 9 লিখিলে হয়তো কনফিউজ হ'ব পাৰে তোমালোকৰ। 4, 10, 16, 22, 6 ইনক্ৰিজ কৰিছোঁ। তেনেকৈ মই যদি লিখোঁ 20, 17, 14, 11, -3 ইনক্ৰিজ কৰিছোঁ বুলি ক'ম। 3 কমাইছোঁ, তাৰমানে -3 ইনক্ৰিজ কৰিছোঁ। গতিকে এইবিলাক হ'ব আমাৰ সামান্তৰ প্ৰগতিৰ উদাহৰণ। এতিয়া আমি যদি সামান্তৰ প্ৰগতিৰ এটা জেনেৰেল ফৰ্ম চাওঁ, ধৰি লোৱা তোমালোকৰ প্ৰথম টাৰ্মটো আছে A, তাৰ পিছৰ টাৰ্মটোত আমাৰ হ'ল A + D, তাৰমানে D ইনক্ৰিজ হ'ল বুলি ধৰিছোঁ। তাৰ পিছৰ টাৰ্মটোত আকৌ আমি D ইনক্ৰিজ কৰিলোঁ, আগৰ টাৰ্মটোতকৈ প্ৰিভিয়াছ টাৰ্মটোতকৈ D ইনক্ৰিজ কৰিছোঁ। তাৰ পিছৰ টাৰ্মটোত আমি আকৌ এবাৰ D ইনক্ৰিজ কৰিছোঁ। এনেকৈ আমি সমানে সমানে বঢ়াই যদি গৈ থাকোঁ, ফাৰ্ষ্ট টাৰ্ম, ছেকেণ্ড টাৰ্ম, থাৰ্ড টাৰ্ম, ফ'ৰ্থ টাৰ্ম সমানে সমানে যদি ইনক্ৰিজ কৰি গৈ থাকোঁ, তেতিয়াহ'লে আমি কি পাম? এটা সামান্তৰ প্ৰগতি পাম। এতিয়া ইয়াত আমি টাৰ্মকেইটা কেনেকৈ লিখিছোঁ? A ফাৰ্ষ্ট টাৰ্ম, A + D ছেকেণ্ড টাৰ্ম, থাৰ্ডটো যদি চাওঁ A + 2D, ফ'ৰ্থটো যদি চাওঁ A + 3D। গতিকে এনেদৰে গৈ থাকিব হ'ল। এটা চাবা দেই, ছেকেণ্ডটোত A + D হৈছে,
থাৰ্ডটোত a+2d হৈছে, ফ'ৰ্থটোত a+3d হৈছে, তেনেকৈ যদি গৈ থাকে আমাৰ 10 নম্বৰ টাৰ্মটোত কি হ'ব a+9d হ'ব হ'ল। 15 নম্বৰ টাৰ্মটো কি হ'ব a+14d হ'ব। 20 নম্বৰ টাৰ্মটো কি হ'ব a+19d হ'ব। তেনেদৰে 100 নম্বৰ টাৰ্মটো কি হ'ব a+99d হ'ব। অৰ্থাৎ আমি এনেদৰে গৈ গৈ আমি যদি nth টাৰ্মটো n নম্বৰৰ টাৰ্মটো লিখোঁ তেতিয়াহ'লে আমি লিখিব পাৰিম এইটো a+n-1d। ইয়াত a প্ৰথম পদ, ডিটোৱে কি বুজাব সাধাৰণ অন্তৰ, দুটা ওচৰা ওচৰি সংখ্যাৰ মাজত যেতিয়া ডিফাৰেঞ্চটো একে থাকিব সেইটোক আমি সেই ডিফাৰেঞ্চটোক আমি সাধাৰণ অন্তৰ বুলি ক'ম, যাক মই ডি আখৰটোৱে বুজাইছোঁ। ঠিক আছে, গতিকে আমি যদি জেনেৰেল সামান্তৰ প্ৰগতি এটাৰ কাৰণে আমি যদি সাধাৰণ এটা সামান্তৰ প্ৰগতিৰ কাৰণে যদি লিখোঁ তেতিয়াহ'লে আমি কি লিখিম, n টাৰ্মটো আমি কি বুলি লিখিম a+n-1d, যিটোক আমি an বুলি ক'ম a+n-1d। এইটো হ'ল আমাৰ nতম পদৰ ফৰ্মুলা। ঠিক আছে, এতিয়া আমি এক্সাৰচাইজত যাওঁ। তোমালোকে প্ৰথম অনুশীলনটোত চাবা, মোৰ ওচৰত কিতাপখন নাই, তথাপিতো মই কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ আছে মনলৈ আনি পেলাই তোমালোকক ছল্ভ কৰিব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটোত আছে সামান্তৰ প্ৰগতিত আছে নে নাই চোৱা। 1 নম্বৰ প্ৰশ্ন, এটা প্ৰশ্ন আছে এনেকুৱা, এখন চহৰৰ টেক্সি ভাড়া প্ৰথম কিলোমিটাৰত 15 টকা আৰু পাছৰ প্ৰতি কিলোমিটাৰ 8 টকা। গতিকে প্ৰত্যেক কিলোমিটাৰ অন্তত পদবিলাকে সামান্তৰ প্ৰগতি গঠন কৰিবনে নকৰে কোৱা। হ'ল, এতিয়া চাবা দেই, প্ৰথম কিলোমিটাৰত ভাড়া 15 টকা, তাৰ পিছৰ প্ৰতি কিলোমিটাৰ 8 টকা। আমি যদি 1 কিলোমিটাৰ যাওঁ কেইটকা দিম 15 টকা দিম। 2 কিলোমিটাৰ গ'লে প্ৰথম কিলোমিটাৰৰ কাৰণে 15 টকা, নেক্সট কিলোমিটাৰৰ কাৰণে 8 টকা, গতিকে 15 + 8 23 টকা দিম। 3 নম্বৰ কিলোমিটাৰটোৰ কাৰণে 3 কিলোমিটাৰ যদি যাওঁ কিমান দিম, প্ৰথম কিলোমিটাৰত 15 টকা, পিছৰ প্ৰত্যেক কিলোমিটাৰ 8 টকাকৈ, 2 × 8 হ'ল, অৰ্থাৎ আমাৰ 8 টকা 8 টকাকৈ বাঢ়ি যাব। এতিয়া যদিহে 8-8কৈ বাঢ়ি যায়, 8-8কৈ বাঢ়ি যায় মানেতো আমাৰ একে সংখ্যা, কমন ডিফাৰেঞ্চটো একে থাকিব, চবতে সমানে সমানে বাঢ়ি গৈছে, গতিকে ডেফিনেটলি সি কি হ'ব সামান্তৰ প্ৰগতিত থাকিব। এতিয়া এই অংকটো চলিউশ্যনটো মই যদি লিখিব বিচাৰোঁ কি বুলি লিখিম, 1 কিলোমিটাৰত ভাড়া 15 টকা, 2 কিলোমিটাৰত ভাড়া 15 + 8 23 টকা, 3 কিলোমিটাৰত ভাড়া 15 আৰু 8 টকাকৈ আমি দুবাৰ পিছৰ 2 কিলোমিটাৰ দিব লাগিব, 16 31 টকা। তেনেকৈ 4 কিলোমিটাৰত ভাড়া 15 আৰু 3 কিলোমিটাৰ পিছৰ 3 কিলোমিটাৰ 3 × 8 24 টকা দিব লাগিব, গতিকে 39 টকা। কেলকুলেশ্যনটো কৰিলে আমি এনেদৰে পাম। এতিয়া তোমালোকে চোৱা, 15 23ৰ পৰা 15 গ'লে 8, এইটো বিয়োগফল 8, এইটো বিয়োগফল 8, তাৰমানে কমন ডিফাৰেঞ্চবিলাক একে আছে। গতিকে আমি এনেকৈ লিখি দিব পাৰোঁ, যিহেতু 23 - 15 = 31 - 23 39 - 31, এই গোটেইবিলাকৰ বিয়োগফলটো আমাৰ 8 ওলাইছে। এতিয়া আমি কি লিখিম, এতেকে সংখ্যাবোৰে এ পি গঠন কৰিব, সংখ্যাবোৰে সমান্তৰ প্ৰগতি গঠন কৰিব, সমান্তৰ প্ৰগতি গঠন কৰিব। আৰু এটা কুৱেশ্যন আছে, দিয়া আছে কি 10,000 টকা 10% হাৰ সূত্ৰত চক্ৰবৃদ্ধি সূত্ৰত যদি বেংকত থোৱা হয়, প্ৰতি বছৰৰ অন্তত জমা টকাৰ পৰিমাণ, জমা টকা এমাউণ্ট সুধিছে। চাবা দেই, চক্ৰবৃদ্ধি সূত্ৰৰ কাৰণে আমাৰ ফৰ্মুলা কি আছিলে, এ ইকুৱেল তাৰমানে এমাউণ্ট ইকুৱেল পি × 1 + r/100 হোল টু দি পাৱাৰ n। চক্ৰবৃদ্ধি সূত্ৰৰ ফৰ্মুলা, চক্ৰবৃদ্ধি সূত্ৰৰ কাৰণে আমাৰ ফৰ্মুলাটো আছিলে এ ইকুৱেল পি × 1 + r/100 হোল টু দি পাৱাৰ n। এইটো হ'ল চক্ৰবৃদ্ধি সূত্ৰত প্ৰতি বছৰৰ অন্তৰত আমি জমা টকাৰ পৰিমাণ উলিয়াবলৈ হ'লে এই ফৰ্মুলাটো আমি ইউজ কৰিম। ইয়াত পিটোৱে কি বুজায়, মূলধন, আৰটোৱে ৰেট অফ ইণ্টাৰেষ্ট আৰু এনটোৱে সময়, হ'লে গতিকে এবছৰৰ মূৰত কিমান টকা জমা হ'ব, 1 বছৰৰ, কালাৰটো চেঞ্জ কৰিব লাগিব, এইটোৱে ভালকৈ লিখা নাই, 1 বছৰৰ অন্তত জমা টকা, একাউণ্টত জমা টকা 10,000 1 + আৰটো হ'ল 10/100, এবছৰ হ'লে ওপৰত 1টো আমি নিদিলেও হ'ল, এইটো কেলকুলেশ্যন আমি নকৰোঁ, এনেকৈয়ে থাকোঁ। তাৰপিছত যদি মই 2 বছৰৰ অন্তত চাওঁ, 2 বছৰৰ অন্তত জমা টকা যদি চাওঁ,
কি হ'ব 10 পিটো হ'ল 10,000 1 প্লাছ আৰটো 100 হোল টু পাৰ এনটো 2 2 বছৰ হ'লে 3 বছৰৰ অন্তত যদি মই জমা টকা চাওঁ তেতিয়াহ'লে কি হ'ব 10,000 1 প্লাছ 10/100 হোল টু পাৰ 3 মই এইখিনি কেলকুলেশ্যনখিনি কৰা নাই কেলে ইয়াৰ বিকল্পটো আমাৰ স্পষ্ট হৈ আছে বস্তুটো আমি যদি এই টাৰ্মটোৰ পৰা এই টাৰ্মটো মাইনাছ কৰোঁ ৰিজাল্ট যিটো ওলাব এইটোৰ পৰা এইটো মাইনাছ কৰিলে ৰিজাল্ট একে নোলায় স্পষ্ট আছে কেলকুলেশ্যনটো কৰিলেও আমাৰ সেইখিনি ওলাব আমি ইয়াতে আমি কি লিখি পাম দ্বিতীয় বছৰৰ যিটো জমা টকা 1 প্লাছ 10/100 হোল টু পাৱাৰ 2 মাইনাছ আমি প্ৰথম বছৰৰ যদি জমা টকাটো চাওঁ এই ৰিজাল্টটো প্ৰথম বছৰটো স্কোৱাৰটো নাই কি হ'ব পিছৰ টাৰ্মকেইটাৰ জমা বিয়োগফলৰ সৈতে আমাৰ একে নোলায় 3 মাইনাছ একে ৰিজাল্ট নহয় একে ৰিজাল্ট নহ'লে আমি কি হ'ব সমান্তৰ প্ৰগতি গঠন নকৰে বুলি লিখিম এতেকে AP গঠন নকৰে হ'ল অৰ্থাৎ AP গঠন কৰিবলৈ হ'লে আমাৰ কণ্ডিশ্যনটো হ'ব লাগিব কি যে কি দুটাৰ ডিফাৰেঞ্চ ক্ৰমিক সংখ্যা দুটাৰ ডিফাৰেঞ্চ সদায় একে থাকিব লাগিব ছেকেণ্ডৰ পৰা ফাৰ্ষ্টটো মাইনাছ কৰিলোঁ থাৰ্ডটোৰ পৰা ছেকেণ্ডটো মাইনাছ কৰিলোঁ ফ'ৰ্থটোৰ পৰা থাৰ্ডটো মাইনাছ কৰিলোঁ বিয়োগফলবিলাক একে ওলাব লাগিব গতিকে তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো এনেকুৱা ধৰণৰে আছে 4টা কুৱেশ্যন আছিলে সম্ভৱতঃ তাৰে মই 2টা ছল্ভ কৰিলোঁ আৰু 2টা চাবা তাৰপিছতে আৰু এটা কুৱেশ্যন তোমালোকৰ আছে কি সমান্তৰ প্ৰগতি কেইটামান দি থৈছে তাত প্ৰথম পদ আৰু সাধাৰণ অন্তৰ কি হ'ব সুধিছে হ'ল সমান্তৰ প্ৰগতি কেইটাৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ লিখা প্ৰথম পদটোতো ডেফিনেটলি আমাৰ প্ৰথমটোৱে ওলাই আছে আৰু সাধাৰণ অন্তৰটো উলিয়াবলৈ আমি কি কৰিম ছেকেণ্ডটোৰ পৰা ফাৰ্ষ্টটো মাইনাছ কৰি দিম গতিকে আমি ইয়াত প্ৰথম পদ A ইকুৱেল লিখিম 5 সাধাৰণ অন্তৰ D উলিয়াবলৈ আমি কি কৰিম ছেকেণ্ডটোৰ পৰা ফাৰ্ষ্টটো মাইনাছ কৰিম হৈ গ'ল নেক্সট কুৱেশ্যনটোত A ইকুৱেল আমি পালোঁ প্ৰথম পদটো 50 D উলিয়াবলৈ সদায় মন কৰিবা ডাঙৰটোৰ পৰা সৰুটো নহয় কিন্তু দেই ছেকেণ্ডটোৰ পৰা আমি ফাৰ্ষ্টটো মাইনাছ কৰিম লাগে সি নিগেটিভ ৰিজাল্ট ওলাওক হ'ল D উলিয়াবলৈ যাওঁতে সেইটো সদায় চাবা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ নকৰে বিয়োগ কৰে ক'ৰ পৰা ছেকেণ্ডটোৰ পৰা ফাৰ্ষ্টটো বা থাৰ্ডটোৰ পৰা ছেকেণ্ডটো বা ফ'ৰ্থটোৰ পৰা থাৰ্ডটো হ'ল গতিকে এইটো খুব সহজ কাম মই এইটোক ৰিপিট কৰি নাথাকোঁ আৰু এটা কুৱেশ্যন আছে কি সমান্তৰ প্ৰগতিত আছেনে নাই চোৱা এই টাৰ্মকেইটা সমান্তৰ প্ৰগতিত আছেনে নাই চাব কৈছে আৰু যদি সমান্তৰ প্ৰগতিত আছে তেতিয়াহ'লে ইয়াৰ নেক্সট আৰু 4টা পদ লিখি দিব কৈছে এটা চাবা দেই মই যদি ছেকেণ্ড টাৰ্মটোৰ পৰা ফাৰ্ষ্ট টাৰ্ম মাইনাছ কৰোঁ কি ওলাব 4 - 1 3 ওলাব হ'ল সমান্তৰ প্ৰগতিত থাকিবলৈ হ'লে আমাৰ কণ্ডিশ্যনটো কি এইবিলাকৰ ডিফাৰেঞ্চ সমান সমান থাকিব লাগিব এইবিলাকৰ ডিফাৰেঞ্চ সমান সমান থাকিব লাগিব গতিকে ডিফাৰেঞ্চ সমান আছেনে নাই চাওঁ আমি গতিকে প্ৰথমটোত চালোঁ ছেকেণ্ড টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাৰ্ম ৰিজাল্ট ওলালে 3 গতিকে চাম থাৰ্ড টাৰ্ম মাইনাছ ছেকেণ্ড টাৰ্ম ৰিজাল্ট ওলালে 5 গতিকে আমাৰতো বিয়োগফল একে নোলাল গতিকে পিছৰটো চোৱাৰ কথা নাহেই আমি লিখি দিলেই হ'ল যিহেতু 3 স্কোৱাৰ মাইনাছ 2 স্কোৱাৰ নট ইকুৱেল 2 স্কোৱাৰ মাইনাছ 1 এটাকে আমি কি লিখিম সমান্তৰ প্ৰগতি গঠন নকৰে সমান্তৰ প্ৰগতিত নাই সমান্তৰ প্ৰগতিত নাই বুলি লিখিলেও হ'ল তাৰপিছতো আছে √2 √8 √3 আমি এতিয়া ছেকেণ্ড টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাৰ্ম কৰিম ন এতিয়া √8টো চাবা দেই 8 হ'বলৈ হ'লেতো 3টা 2 পূৰণফল ন এতিয়া ৰুট দিবলৈ হ'লে এইটো 2টা 2ৰ কাৰণে আমি 2টা 2 × 2ৰ কাৰণে তাৰ স্কোৱাৰ ৰুট 2 পাওঁ গতিকে 2টো বাহিৰলৈ লৈ আহিলোঁ 2 √2 অৰ্থাৎ 8টোক আমি লিখিব পাৰোঁ 2 √2 মাইনাছ √2 2 √2 পৰা √2 মাইনাছ কৰিলে √2 অকল √2 থাকিব গতিকে ছেকেণ্ড মাইনাছ ফাৰ্ষ্টটো আমাৰ √2 ওলাল এতিয়া আমি চাম থাৰ্ড মাইনাছ ছেকেণ্ড 18টো যদি মই চাওঁ কি ওলাব 3 × 3 × 2 গতিকে এইটোৰ নিচিনাকৈ চাবলৈ হ'লে আমাৰ কি হ'ব 3 √2 ন মাইনাছ 2 √2 এইটোতো উলিয়াই থৈছোঁ গতিকে ইয়াতো আমাৰ √2 থাকিব ইয়াত এতিয়া কি হ'ল বিয়োগফল একে ওলাল বিয়োগফলটোকে আমি কমন ডিফাৰেঞ্চ বুলি কওঁ সাধাৰণ অন্তৰ বিয়োগফল একে ওলাল যেতিয়া সমান্তৰ প্ৰগতিত থাকিব এটাকে APত থাকিব হ'লে ইয়াত আমাৰ D ভেলুটো ওলালে √2 হ'ল এতিয়া আমাক প্ৰশ্নটোত কৈছে যদিহে সমান্তৰ প্ৰগতিত আছে ইয়াৰ 5 আৰু 4টা পদ উলিয়াই দিয়া
আমাক কেইটা পদ ইয়াত দিয়া আছে এটা দুটা তিনিটা দিয়া আছে তাৰমানে আমি 4 নম্বৰ পদটো 5 নম্বৰ পদটো 6 নম্বৰ পদটো 7 নম্বৰ পদটো সেই পদকেইটা আমাক উলিয়াই দিব কৈছে যিমানটা উলিয়াব লগা হয় আমি উলিয়াব পাৰোঁ আমাৰ অসুবিধা নাই ঠিক আছে এতিয়া আমি তেতিয়াহ'লে এৰ ফাৰ্ষ্ট টাৰ্মটো আছিলে আমাৰ ৰুটটো আৰু ডিৰ ভেলুটো ওলালে ৰুটটো হ'ল আমাৰ এতিয়া তিনিটা পদ দিয়া আছিলে 4 নম্বৰ টাৰ্মটো উলিয়াব লাগে 4 নম্বৰ টাৰ্মটো আমি আগতে পাই যাওঁতে কি পাইছিলোঁ a+3d পাইছিলোঁ a+3d এৰ ভেলুটো ৰুটটো প্লাছ 3d ভেলু ৰুটটো গতিকে এইটো কি হ'ব 4 ৰুটটো হ'ল ৰুটটো আৰু 3 ৰুটটো প্লাছ কৰিলে 4 ৰুটটো হয় 5 নম্বৰ পদটো যদি পাতোঁ 5 নম্বৰৰ কাৰণে a+4d গতিকে ৰুটটো প্লাছ 4 ৰুটটো ৰিজাল্ট কিমান হ'ব 5 ৰুটটো 6 নম্বৰ টাৰ্মটো যদি পাতোঁ 6 নম্বৰৰ কাৰণে a+5d গতিকে ৰুটটো প্লাছ 5 ৰুটটো ৰিজাল্ট আমাৰ কিমান আহিব 6 ৰুটটো চ' এইদৰে যিমানটা পদ প্ৰয়োজন হয় তোমালোকে উলিয়াই ল'ব পাৰিবা এইটো আমাক কৈছিলে সমান্তৰাল প্ৰগতিত যদি থাকে তেতিয়াহ'লে পাছৰ পদকেইটা উলিয়াব কৈছিলে আৰু এটা কুৱেশ্যন তাৰে এটা কুৱেশ্যন চাইছোঁ আমাক দিয়া আছে x + a x + 2a x + 3a সেইদৰে গতিকে ইয়াত যদি মই ডিফাৰেঞ্চবিলাক চাওঁ ছেকেণ্ড টাৰ্ম আছে এইটো মাইনাছ ফাৰ্ষ্ট টাৰ্ম ৰিজাল্ট থাকিল a থাৰ্ড টাৰ্ম আছে x + 2a মাইনাছ x + a ব্ৰেকেটটো উঠাই দিলে x কেঞ্চেল যাব 2a থাকিব গতিকে প্ৰথম দুটাৰ বিয়োগফল একে ওলাইছে গতিকে লাষ্ট আমি ফ'ৰ্থ টাৰ্ম মাইনাছ থাৰ্ড টাৰ্ম চাওঁ x + 3a মাইনাছ x + 2a ইয়াতো আমাৰ ৰিজাল্টটো a থাকিব গতিকে ইয়াত যিহেতু চবতে কমন ডিফাৰেঞ্চটো একে আছে a আছে তাৰমানে আমি কি পাম এটাকে a p থাকিব ইয়াতে আমাৰ a মানে ফাৰ্ষ্ট টাৰ্ম আহিলে x আৰু কমন ডিফাৰেঞ্চ আহিলে a হ'ল এতিয়া আমাৰ ইয়াত দিয়া আছে এটা চাৰিটা টাৰ্ম দিয়া আছে গতিকে 5 নম্বৰ টাৰ্মৰ পৰা আমি কেইটামান টাৰ্ম উলিয়াই দিব লাগে 5 নম্বৰ টাৰ্মটো হ'লে a+4d এৰ ভেলু x 4d ডিৰ ভেলু a তাৰমানে x + 4a এইটো চিম্প্লিফিকেশ্যন নহয় তাৰপিছত 6 নম্বৰ টাৰ্মটো যদি চাওঁ a+5d x + 5a গতিকে এইদৰে আমি পদবিলাক লিখি লিখি গৈ থাকিব পাৰিম অৰ্থাৎ তোমালোকে এটা কথা খুব ভালকৈ এটা কথা বেছি গুৰুত্ব দিবা যে এ পিত থাকিবলৈ হ'লে সমানে সমানে বাঢ়িব বা সমানে সমানে কমিব হ'ল তাত কমন ডিফাৰেঞ্চটো ডিটো উলিয়াবলৈ হ'লে আমি ছেকেণ্ড টাৰ্মটোৰ পৰা ফাৰ্ষ্ট টাৰ্মটো মাইনাছ কৰিম বা থাৰ্ড টাৰ্মটোৰ পৰা ছেকেণ্ডটো মাইনাছ কৰিম আৰু যদি আমাক লাষ্ট এ এন এই ফৰ্মুলাটো আমাৰ নেক্সট অনুশীলনী এই ফৰ্মুলাটোৱে অকল ইউজ হ'ব a+n-1d এই ফৰ্মুলাটো আমাক খুব ভালকৈ লাগিব ইয়াত এটা কথা চাবা এ ফাৰ্ষ্ট টাৰ্ম ডি হ'ল কমন ডিফাৰেঞ্চ এনটোৱে নাম্বাৰ অফ টাৰ্ম কেই নম্বৰ টাৰ্ম 5 নম্বৰ টাৰ্ম 10 নম্বৰ টাৰ্ম 15 নম্বৰ টাৰ্ম এনটোৱে সেই টাৰ্মটোৰ ভেলুটো হ'ল ষ্টুডেণ্টবিলাকৰ সাধাৰণতে এন আৰু এ এন এই দুটা কনফিউজ হয় এনটোৱে চিৰিয়েলি আমি যদি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ তেনেকৈ লিখি যাওঁ তেতিয়াহ'লে কেই নম্বৰ টাৰ্ম সেইটো বুজায় এন টাৰ্ম তাৰমানে কেই নম্বৰত আছে আৰু এ এনটোৱে কি বুজায় সেই টাৰ্মটোৰ ভেলুটো বুজায় এতিয়া তোমালোকে এ পি চিৰিজৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ প্ৰথম অনুশীলনীটো কমপ্লিট কৰিবা অসুবিধা পালে জনাবা আৰু কালিলৈকে মই ইয়াৰ ছেকেণ্ড অনুশীলনীটো ষ্টাৰ্ট কৰিম অ'কে